যে কুংকি চৌধুৰীৰ ভূতে তেওঁলোকক এনেকুৱা পৰ্যায়ত খেদিছে যে তেওঁলোকে নিৰ্বাচন শেষ হোৱাৰ পিছতো একো কৰিব নোৱাৰি। কুংকি চৌধুৰীৰ সামাজিক মাধ্যমৰ যি সদস্য দল আছিল সেই সামাজিক মাধ্যমৰ দলৰ সদস্যকে গৈ আটক কৰিছে। কুংকি চৌধুৰীক সৰ্বতো প্ৰকাৰে এক প্ৰকাৰ তেওঁক হেঁচা দিয়া হৈছে, তেওঁক এক প্ৰকাৰ যিটো তেওঁৰ এই উত্থান সেই উত্থানটোক ৰখাবলৈ কৰবাত চেষ্টা কৰা হৈছে। তাৰ পিছত এতিয়া চৌদিশে প্ৰতিক্ৰিয়া, গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা জানিম। হয়, নিশ্চয়কৈ ৰাজীৱ। চাওক যে মুখ্যমন্ত্ৰী আৰু কুংকি চৌধুৰীৰ মাজৰ যিটো আচলতে তৰ্ক বিতৰ্ক, এনেধৰণৰ যিটো আচলতে পৰিৱেশ সেইটো আমি দেখিছিলোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেধৰণে কুংকি চৌধুৰীৰ বিৰুদ্ধে তেওঁ সোচ্চাৰ হৈছিলে। বিগত কেইটা দিনত কুংকি চৌধুৰী আৰু কুংকি চৌধুৰীৰ পৰিয়ালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কেনেধৰণৰ আচলতে মন্তব্য কৰিছিলে সেই সকলোসমূহ ইতিমধ্যে এটা খুব ব্যাপক পৰ্যায়ত আচলতে চৰ্চাত আছিলে। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গ'ল যে কালি নিশা এখন এজাহাৰ দাখিল হ'ল আৰু সেই এজাহাৰখনৰ কোৱা হৈছে যে কুংকি চৌধুৰীয়ে সামাজিক মাধ্যমত তেওঁলোকে নিৰ্বাচন বিধি উলংঘা কৰিছে আৰু নিৰ্বাচন বিধি উলংঘা কৰাৰ কাৰণে কুংকি চৌধুৰী আৰু সামাজিক মাধ্যম পৰিচালনা কৰা যিকেইজন সদস্য আছিলে সেই সদস্যকেইজনৰ ইতিমধ্যে আটক কৰিছে। 3জনকৈ সদস্য আটক কৰিছে বুলি আমি জানিব পাৰিছোঁ। পাণবজাৰ থানাই কালি নিশা তেওঁলোকক আটক কৰিছে আৰু বৰ্তমান সময়তো পাণবজাৰ যি থানা, সেই পাণবজাৰ থানাতে তেওঁলোকক বহুৱাই ৰখা হৈছে, সোধা পোছা কৰা হৈছে। আৰু কালি কুংকি চৌধুৰী নিজে ইয়ালৈ 3 বজালৈকে তেওঁ ইয়াত পাণবজাৰ থানাৰ সন্মুখত উপস্থিত আছিলে। যিহেতু তেওঁ মহিলা হোৱাৰ কাৰণে নিশা তেওঁক সোধা পোছা কৰিব নোৱাৰে আৰু তাৰ কাৰণে তেওঁক পঠাই দিছে আৰু পুনৰবাৰ পাণবজাৰ থানালৈ মাতিছে। কিন্তু গোটেই বিষয়টোক লৈ আচলতে এটা ৰহস্যৰ সৃষ্টি হৈছে, কাৰণ কুংকি কালি নিৰ্বাচন ইতিমধ্যে শেষ হৈ গ'ল, ভোট গ্ৰহণ শেষ হৈ গ'ল। ভোট গ্ৰহণ শেষ হৈ যোৱাৰ পাছত আচলতে এনেধৰণৰ এখন এজাহাৰ দাখিল হৈছে, যিখন এজাহাৰৰ ভিত্তিত সামাজিক মাধ্যম পৰিচালনা কৰা সঞ্জীৱ যাদৱ নামৰ যিজন যুৱক, সেই যুৱকজনক আটক কৰিছে আৰু লগত সহযোগী 2জনক আটক কৰিছে। কুংকি চৌধুৰীৰ বিৰুদ্ধেও কিন্তু এজাহাৰ দাখিল হৈছে। আৰু এটা ঘটনা আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে সেই কথাটো হ'ল যে পাণবজাৰত কালি কুংকি চৌধুৰীয়ে যিসমূহ আচলতে ভোটকেন্দ্ৰ আছিলে সেই ভোটকেন্দ্ৰসমূহত তেওঁ পাণবজাৰৰ সেই ভোটকেন্দ্ৰসমূহলৈ তেওঁ আহিছিলে, খবৰ ল'বলৈ আহিছিলে। তেওঁ খবৰ ল'বলৈ আহোঁতে কেইটামান ভোটকেন্দ্ৰত কিন্তু পাণবজাৰ আৰক্ষীয়ে তেওঁক সোমাবলৈ দিয়া নাছিলে, যিটোক লৈ তেওঁলোকৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হৈছিলে। পৰৱৰ্তী সময়ত তেওঁক সোমাবলৈ দিয়া হৈছিলে যদিও কিন্তু সেই যিটো বিষয় সেই বিষয়টোক লৈ কিন্তু কুংকি চৌধুৰীয়ে তেওঁক প্ৰশ্ন উত্থাপন কৰিছিলে যে কি ৰহস্য আছে যে ভোটকেন্দ্ৰসমূহত মোক যে সোমাবলৈ দিয়া নাই। এনেধৰণৰ কিন্তু তেওঁ সামাজিক মাধ্যমৰ পিছত সেই কথাটো তেওঁ পোষ্টো কৰিছে। আৰু এই গোটেই কথাবিলাকক লৈ ইতিমধ্যে পাণবজাৰ থানাই কিন্তু সেই আচলতে কুংকি চৌধুৰীক আচলতে টাৰ্গেট কৰি লৈছে নেকি, এনেধৰণৰ প্ৰশ্নও উত্থাপন হৈছে। আৰু এটা কথা আমি ইতিমধ্যে কৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু এই কুংকি চৌধুৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ আছিলে, ক'ৰবাত নহয় ক'ৰবাত আচলতে কুংকিৰ যিটো আচলতে উত্থান, সেই উত্থানত আচলতে বিজেপিৰ যিখন চৰকাৰ বা মুখ্যমন্ত্ৰীগৰাকী আচলতে শংকিত হৈছে নেকি, যে মধ্য গুৱাহাটী সমষ্টিত যেনেধৰণে আচলতে চৰ্চা হৈছে যে কুংকি চৌধুৰীক লৈ এটা ব্যাপক চৰ্চা হৈছিলে, তাৰ বিজেপিৰ যিগৰাকী বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বহু অভিযোগো উত্থাপন হৈছিলে। আৰু সেই বিষয়সমূহক লৈ আচলতে মুখ্যমন্ত্ৰীগৰাকীক ক'ৰবাত শংকিত নেকি, এনেধৰণৰ কিন্তু প্ৰশ্নও উত্থাপন হৈছে। আৰু কিছু সময়ৰ পিছতে কুংকি চৌধুৰী পাণবজাৰ থানালৈ আহিব, তাৰ পৰা আমি সবিশেষ জানিব পাৰিম। কিন্তু বৰ্তমানলৈকে তেওঁ উপস্থিত হোৱা নাই। বাকী যি সঞ্জীৱ যাদৱ সহ যি 2জনক আটক কৰি ৰাখিছে, সেই 2জন কিন্তু বৰ্তমান পাণবজাৰ থানাতে তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে। ৰাজদীপ।